নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ অসম পুলিচৰ যি 3 তাৰিখে এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্ট দিয়াৰ পিছত কিমান তাৰিখে জইনিং হ'ব বা কেনেকৈ ট্ৰেইনিং হ'ব এটাখিনি সিস্টেম ক'ত কেনেকৈ কি হ'ব সেই সন্দৰ্ভত আজি ভিডিঅ'ত আলোচনা কৰিম যদি অসম পুলিচৰ আপুনি বৰ্তমান ৱেইট কৰি আছে এপইণ্টৰ বাবে বা নেক্সট অসম পুলিচৰ ৰিক্ৰুটমেণ্টৰ বাবে যদি ৱেইট কৰি আছে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এতিয়া দেৰি নকৰি মেইন যিখিনি টপিক সেই বস্তুখিনি আলোচনা কৰোঁ জইনিং কোড হ'ব প্ৰথমতে আমাৰ যিখিনি এবি থাকে সেইখিনিৰ কথাই কৈছোঁ এবি ইউনিটত যি হেডকোৱাৰ্টাৰ আছে তাত জইনিং কৰিব লাগিব 32টা বেটেলিয়ন আছে আমাৰ আপোনালোকে হয়তো গম পায় যিমানখিনি অসম পুলিচৰ বাবে ইচ্ছুক তাতে জোনটোতে জইন কৰিব লাগিব সেইটো উল্লেখ থাকিব এপইণ্টত খুব ভালদৰে উল্লেখ থাকে কিন্তু 32টা বেটেলিয়ন আছে তাৰ ভিতৰত কোনটো জইন কৰিব লাগিব সেইটো সেই এপইণ্টত আপোনালোকৰ উল্লেখ থাকিব এইখিনি হৈছে এবি নেক্সট গ্ৰেড 3 যিমানখিনি আছে গ্ৰেড 3 খিনি 4টা ইউনিট থাকে তাতে জইনিং কৰিব লাগিব 29 30 31 32 এই 4টাৰ ভিতৰত এটাত আপোনালোকে জইন কৰিব লাগিব 4টা ইউনিট থাকে গ্ৰেড 3 খিনিৰ এতিয়া কথাটো হ'ল কি আপোনালোকে চাগে ভাবি আছে সেই যে ইউনিট কেইটা এইকেইটা আছে ক'ত প্লেছখিনি ক'ত সেইকেইটা আছে 4টা ইউনিট এটা আছে তেজপুৰত এটা আছে নলবাৰীত এটা আছে সাবুৱাত এটা আছে কাৰ্বি আংলং বোকাজানত চিন্তা কৰিব নালাগে আপোনালোকৰ ওচৰে পাজৰে হ'ব বহুত দূৰত নহয় এইখিনি আছিল গ্ৰেড 3 ইয়াত আপোনালোকৰ জইনিং হ'ব আৰু এই সম্পূৰ্ণ বস্তুখিনি আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট পাব লেটাৰ তাত আটাইবোৰ ধুনীয়াকৈ লিখা থাকিব নেক্সট ড্ৰাইভাৰ কনষ্টেবলৰ যদি নিজৰ ডিষ্ট্ৰিক্টত পৰে তেওঁলোকৰ যি ৰিজাৰ্ভ থাকে ডিষ্ট্ৰিক্টৰ সেই ৰিজাৰ্ভতে পৰিব আৰু বাকি যদি বেলেগতো পৰে এপইণ্টত উল্লেখ থাকিব আৰু বাকি ইউবি যিমানবোৰ কামাণ্ডো আটাইখিনি যিমানবোৰ আছে তেওঁলোকৰ যিখিনি এপইণ্ট যেতিয়া পাব তাত উল্লেখ থাকিব ক'ত জইনিং কৰিব লাগিব আৰু দ্বিতীয় কথা হৈছে ট্ৰেইনিং ক'ত হ'ব সেইটো আটাইতকৈ ডাঙৰ কথা আৰু জইনিং কৰাৰ কিমান দিন পিছত ট্ৰেইনিং হ'ব সেয়াও সকলোৱে সুধি আছে মোক সেনেকুৱা কথা সেইটো এতিয়াই ক'ব পৰা নাযায় জইনিং কৰাৰ পিছত বহুখিনি কাম থাকে আপোনালোকে হয়তো গম পায় বা আগতে যিমানবোৰ অসম পুলিচত কৰ্মৰত হৈ আছে তেওঁলোকক সুধিব পাৰে জইনিঙৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট কাম হৈছে মেডিকেল টেষ্ট কৰিব তাত আকৌ এবাৰ একদম সিম্পলভাৱে কৰিব বাৰু সেইটো ইমান চিন্তা কৰিবলগীয়া একো নাই নেক্সট আপোনালোকৰ ডকুমেণ্ট ভেৰিফাই থাকিব ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত কিবা কাম থাকে সৰু সুৰা সেইখিনি হোৱাৰ পিছতে আপোনালোকক ট্ৰেইনিঙলৈ পঠিয়াব বৰ্তমান জইনিং কৰাৰ পিছদিনে আপোনালোকক ট্ৰেইনিঙলৈ পঠিয়াব নোৱাৰে তাত কিছু সময় লাগে কিছু টাইম লয় সেইটো এটা ডাঙৰ কথা আৰু থাম্বনেইলত মই এটা বস্তু লগাইছিলোঁ যে আসাম পুলিচৰ নিউ আপডেট সেইটো যেতিয়া 3 তাৰিখে ডিষ্ট্ৰিবিউট কৰিব এপইণ্টমেণ্ট লেটাৰ তাৰ নেক্সটত সেইটো উল্লেখ কৰিব এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া যায় নে নেক্সট ৰিক্ৰুটমেণ্টত কিমান পোষ্ট হ'ব 4000 হ'ব বুলি কৈ আছে তাত ক'ত কিমান পোষ্ট হয় সেইটো এপইণ্ট কৰাৰ পিছদিনা এপইণ্টমেণ্ট যেতিয়া ডিষ্ট্ৰিবিউট কৰিব আপোনালোকৰ মা বা দেউতা এজনক লৈ মাতিছে 3 তাৰিখে তাৰ পিছে সেইটো আপডেট দিব 4 তাৰিখ মানে যে নতুন পোষ্ট আৰু কিমান ভেকেন্সি ওলাব বা কেতিয়া ইণ্টাৰভিউ হ'ব ঠিক আছে আৰু এটা মই থাম্বনেইলত উল্লেখ নকৰা কথা এটা ক'ব বিচাৰিছোঁ আপোনালোকক এই আপোনালোকৰ যিটো মেডিকেল টেষ্ট হ'ব সেই মেডিকেল টেষ্টটো সিম্পল হ'ব হয় সেইটো সকলোৱে ক'ব যে অসম পুলিচৰ মেডিকেল টেষ্ট ইমান টাফ নহয় টান নহয় সহজ বুলি ক'ব কিন্তু কথাটো হ'ল কি এতিয়া যদি আপোনালোকে মেডিকেলি আনফিট হয় যদি বাইক চলাই যদি আপোনালোকৰ এক্সিডেণ্ট হয় হাত এখন ভাঙে বা ভৰি এখন ভাবে বা কঁকালত আজাৰ পায় তেনেকুৱা যিয়ে নহওক আৰু যদি আপোনালোকৰ ডাঙৰ তেনেকুৱা কিবা হয় তেতিয়া আপোনালোকে ট্ৰেইনিং কৰিব নোৱাৰে হয়তো এপইণ্টটো পাব ট্ৰেইনিং নহ'ব আৰু এতিয়া যদি আপোনালোকে ট্ৰেইনিং নহয় যদি ফাঁচি থাকে আপোনালোকৰ নেক্সট ট্ৰেইনিং কেতিয়া হ'ব জানা নাই যেতিয়া নেক্সট আকৌ ৰিক্ৰুটমেণ্ট হ'ব সেই ৰিক্ৰুটমেণ্ট 3 বছৰ পিছত যেতিয়া আকৌ নতুনকৈ ল'ৰাখিনিৰ কেণ্ডিডেট বা ছোৱালীখিনিৰ ট্ৰেইনিং হ'ব তেতিয়া সেই কেণ্ডিডেটখিনিৰ লগত আপোনালোকৰ ট্ৰেইনিং হ'ব সেইটো কাৰণে কৈছোঁ মেডিকেলি এইকেইদিন ফিট থাকক অকণমান সাৱধানে চলক গতিকে যদি আপুনি সৰুকৈ এটা ভুল কৰাৰ বাবে 4 বছৰ 3 বছৰ আপোনালোকৰ জীৱনৰ পৰা ৰৈ যাব লগা হয় যদি বাদ পৰি যাব লগা হয় 4 বছৰ 3 বছৰ আপোনাৰ বাবে বহুত লষ্ট হয় সেইটো কাৰণে কৈছোঁ এইকেইদিন অকণমান মেডিকেলি ফিট থাকক ধুনীয়াকৈ আৰু কেইদিন আছে বহুত দিন নাই বাৰু সেইটো কাৰণে মেডিকেলি ফিট থাকক কিন্তু প্ৰব্লেম হৈ যাব আৰু নতুন ৰিক্ৰুটমেণ্ট হ'ব 4000 নতুন পোষ্ট আহিব বুলি কৈ আছে সকলোৱে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক পিছত নহ'লে এতিয়া বৰ্তমান 200 এটা যি হাইকোৰ্টৰ পোষ্ট যি ৱেইটিং হৈ আছে ৱেইটিং লিষ্টত আছে তেনেকুৱা ধৰণৰ আকৌ হ'বগৈ হাইকোৰ্ট কিয় কৰিব লাগে 1 বা 2 পইণ্ট কমাৰ বাবে হাইকোৰ্ট কৰিব লাগে সেই কেণ্ডিডেটখিনিৰ মনটো অকণমান বেয়া হয় বা কিবা এটা সৰু খেলিমেলি থকাৰ বাবে আৰু সেইখিনি খেলিমেলি নহ'ল হয় যদিহে আপোনালোকৰ ফিজিকেল টেষ্টৰ আৰু অকণমান যদি নম্বৰ পালে হয় মাৰ্ক পালে হয় তেনেকুৱা একো চিন্তা কৰিব লগা নহ'ল হয় সেইটো কাৰণে বেষ্ট দিয়ক
প্ৰিপেৰেশ্যন কৰক নিজৰ ফালৰ পৰা আকৌ ৰিক্ৰুটমেণ্ট হ'ব সকলোৱে এপ্লাই কৰিব পাৰিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল কিবা যদি সুধিব লগা আছে কমেণ্ট কৰি মোৰ তাত সুধিব পাৰে ধন্যবাদ জয় আই অসম